হেল্ল' বন্ধুসকল, আজি এটা চাৰ্জিং ছেকশ্যনৰ এটা কাম দেখুৱাম, যিটো মোৰ এক্সপিৰিয়েঞ্চ। মই এই কামটো কৰিছোঁ। এইটো ভিভেট লাইন আৰু ভিভাছ লাইনৰ যিটো পায় এইটো আহি ভিভাছ পালে OVP আহিছে। OVPৰ পৰা পালে এইটো ৰেজিষ্টেঞ্চত, তাৰপিছত গৈ কেপাচিটাৰ হৈ পেলাই সোমাইছে চাৰ্জিং আইচিত। চাৰ্জিং আইচিৰ পৰা ওলাই পেলাই চাওক কইলেৰে হৈ আকৌ চাৰ্জিং আইচিত DC টু DC। তাৰপিছত ভিভেটটো ওলাই গ'ল। চাওক ভিভেটটো ডাইৰেক্ট বেটাৰীত গৈ পাব। চাই থাকক, এইটো ভিভেট লাইন হয়, যিটো মুগা ৰঙৰ হৈ আছে। ৰঙাটো হ'ল ভিভাছ আৰু মুগাটো হ'ল আপোনাৰ ভিভেট। ভিভেটটো ডাইৰেক্ট বেটাৰীত গৈ পাব। চাই থাকিব। এতিয়া বেটাৰীত আহি পাইছেহি। যদি এইখিনিলৈকে ভল্টেজ ঠিকে আছে, তেওঁ যদি চাইছে চাৰ্জ নহয়, তেনেহ'লে এই ID লাইন দুটাৰ GR চেক কৰি ল'ব। ID লাইন দুটাৰ GR ঠিক আছে নে নাই সেইটো চেক কৰি ল'ব। তাৰপিছত চাব, যদি এইখিনিলৈকে ঠিকে আছে, ভল্টেজ ঠিকে পাই আছে, OVP আইচি, চাৰ্জিং আইচি এইবিলাক চব ঠিকে আছে, তেনেহ'লে আপোনালোকে বৰ্ণিয়ৰ পৰা হিট মেপটো ওলাই চাব। এইটো ডাউনলোড হওঁতে অলপ সময় লাগে, ধৈৰ্য সহকাৰে চাব। এইটো মিছ কৰিলে বহুত কিবা কিবি মিছ হৈ যাব বন্ধুসকল, এইটো চাই থাকিব। এইটো আপোনাৰ হ'ল, এইটো OVP আইচিটো হয়। ভিভেট লাইনটো আমি আগত চেক কৰিম, সেইটো ক'ৰ পৰা ক'লৈ গৈছে সেইটোতো আপোনাক হেৰিত দেখুৱাইছোঁ। এইটো হ'ল আপোনাৰ ভিভেট লাইন। ভিভেটৰ লাইনটো ক'ত গৈছে চাওক। এতিয়া চাৰ্জিং আইচিত সোমাইছে, চাৰ্জিং আইচিৰ পৰা আউটপুট হৈ পেলাই আপোনাৰ ভিভেটত আহিছে। এতিয়া ইনপুটটো দেখুৱাম, আপোনাৰ ভিভাছ যিটো কয় ভিভাছ, সেই লাইনটো দেখুৱাম। এইটো হ'ল ভিভাছ, চাওক ক'ত গৈছে। এইটো আপোনাৰ আহি OVP আইচিৰ এটা ছাইডত পাইছে আৰু আনটো ছাইডৰ পৰা এইটো ৰেজিষ্টেঞ্চত পাইছে। তাৰপিছত তাৰ পৰা গৈ আইচিত এইখিনিলৈকে ঠিকে আছে। যদি তেওঁ চাৰ্জ নহয়, এই লাইনটো ক'ত গৈছে আমি চাম। এই লাইনটো ক'ত গৈছে, এইটো ডাইৰেক্ট পাৱাৰ আইচি তাত গৈছে। ইয়াতে দুটা কেপাচিটাৰ ৰেজিষ্টেঞ্চ আছে, ৰেজিষ্টেঞ্চৰ পৰা এটা কেপাচিটাৰ হৈ পেলাই চাৰ্জিং আইচিত সোমাইছে। ইয়াতে যদি ভল্টেজ নাপায়, এইটো ৰেজিষ্টেঞ্চত যদি ভল্টেজ নাপায়, 5 ভল্ট নাপায়, তেন্তে কেতিয়াও চাৰ্জ নহ'ব বন্ধুসকল। এইটো চাৰ্জ নহ'ব। ইয়াৰ পৰা এইখিনি চেক কৰিব, তাতে ভিভাছ লাইনটো পাইছেনে নাই। মই এইখিনিলৈকে ঠিকে কৰিছোঁ, চাৰ্জিং আইচি চেঞ্জ কৰিছোঁ, তেওঁ চাৰ্জ হোৱা নাই। OVP আইচি চেঞ্জ কৰিছোঁ, তেওঁ চাৰ্জ হোৱা নাই। মই চাৰ্জিং জেক চেঞ্জ কৰিছোঁ, পাত্তা চেঞ্জ কৰিছোঁ, আইচি চেঞ্জ কৰিছোঁ, তেওঁ তদুপৰি চাৰ্জ কৰিব পৰা নাই। সেইকাৰণে এইখিনি চাই ল'ব।